ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত NIS প্ৰাৰ্থীসকলৰ নাম নহাৰ কাৰণে যোৱা 21 তাৰিখে গুৱাহাটী হাইকোৰ্টত যি কেছৰ লগত জড়িত এটা বিষয় উত্থাপন কৰিছিলে সেয়া হয়তো সকলোৱে গম পায়। ফাৰ্ষ্ট হিয়াৰিং হোৱা কথা আছিলে যোৱাকালি, আৰু যোৱাকালি কি হিয়াৰিং হ'ল কালি আমি ডিছকাছ কৰিছিলোঁ আনঅফিচিয়েলি, কিন্তু এতিয়া অফিচিয়েলি যিটো জাজমেণ্ট ওলাই আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিগাৰ্ডিং কালি হিয়াৰিঙৰ সৈতে জড়িত, আমি ডিছকাছ কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। আৰু কি লেখা আছে আৰু এই বিষয়টো ষ্টে হোৱাৰ সৈতে জড়িত আছেনে নাই আপোনালোকে নিজেই বিচাৰ কৰিব, আমি ব্যক্তিগতভাৱে নকওঁ। আৰু আমি ব্যক্তিগতভাৱে ক'লে আপোনালোকে ভাল বেয়া বহুখিনি কথাই আচলতে পৰীক্ষা কৰে, সেইকাৰণে আমি ব্যক্তিগত কিছুমান মন্তব্য দিব নিবিচাৰোঁ। একেবাৰে শেষলৈকে চাই থাকিব, লাইক এটা কৰি দিব, নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন পাই থাকিব। দ্য গুৱাহাটী হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ দিয়া আছে। ইয়াত যদি কেছ নাম্বাৰ আপোনালোকে চাই দেখিবলৈ পাইছে, আৰু দ্য ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ 2 নম্বৰত আছে, দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম কাহিলীপাৰা গুৱাহাটী ভাৰ্চেছ কাৰ বিৰুদ্ধে নাম দিয়া আছে দয়ানন্দ দলে এণ্ড আদাৰ্ছ। আৰু প্ৰায় 1ৰ পৰা যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে কিমানজন পিটিশ্যনাৰ আছিলে ইয়াত দিয়া আছে। যদিহে আমি তললৈ স্ক্ৰল কৰোঁ তেতিয়াহ'লে আপোনালোকে গোটেই এইখিনি নাম হৈছে পিটিশ্যনাৰখিনি নাম, যাৰ এগেইনষ্টত নেকি কেছটো দিয়া হৈছে ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা বুলিয়েই ক'ব পাৰি, যিহেতু ইয়াত ভাৰ্চেছ বুলি লিখি থোৱা আছে। পিটিশ্যনাৰসকলৰ আগত তেওঁলোকৰ ভাৰ্চেছ বুলি লিখি থোৱা আছে, অৰ্থাৎ নিদাবলী আৰু পিটিশ্যনাৰখিনিৰ সৈতে এটা কেছ ইতিমধ্যে চলি আছে বুলি ক'ব পাৰি। আমি তললৈ স্ক্ৰল কৰিছোঁ আৰু গোটেইখিনি নাম আছিলে পিটিশ্যনাৰখিনিৰ নাম। ইয়াত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে 143 দিয়া আছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, ইয়াত নাম্বাৰ কিছুমান দিয়া আছে, আৰু 144 নাম্বাৰ দিয়া আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং অৰ্থাৎ NIOS। ইয়াত দিয়া আছে ফৰ পিটিশ্যনাৰ দিয়া আছে মিষ্টাৰ ডি শইকীয়া AG আছাম, আৰু ফৰ ৰেছপণ্ডেণ্ট অৰ্থাৎ বিৰোধী সপক্ষে বিপক্ষে ইয়াত উকিলৰ নাম দিয়া আছে, আৰু বিফৰ দিয়া আছে অনাৰেবল দ্য চিফ জাষ্টিছ মিষ্টাৰ বিজয় বিষ্ণৈ, অনাৰেবল মিষ্টাৰ জাষ্টিছ এন উন্নী কৃষ্ণন নায়াৰ। ইয়াত মাত্ৰ এটা পইণ্ট দিয়া আছে, বাকী কোনো ধৰণৰ স্পেচিয়েল অৰ্ডাৰ দিয়া নাই। আৰু এই যিটো পইণ্ট দিয়া আছে মাত্ৰ এটা পইণ্ট, লিষ্ট বিফৰ এনি আদাৰ বেঞ্চ ইন হুইচ ওৱান অফ আছ ইজ নট এ মেম্বাৰ। ইয়াতকৈ আৰু একো অৰ্ডাৰ কালি পাব্লিছ কৰা নাই গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা, মাত্ৰ এটা লাইনতেই তেওঁলোকৰ মন্তব্য শেষ কৰিছে। আৰু এই লাইনটোৰ পৰা আপোনালোকে কি বুজিব পাৰিছে সেয়া নিজেই গম পাইছে। বিশেষকৈ ষ্টে হোৱা নোহোৱাৰ বিষয়ে ইয়াত কোনো ধৰণৰ স্পেচিফিক মন্তব্য দিয়া দেখা নগ'লে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা, ইয়াত স্পেচিয়েল অৰ্ডাৰ তেনেকৈ কোনো ধৰণৰ দিয়া দেখা নগ'লে মাত্ৰ এটা লাইন তেওঁলোকে দিছে, লিষ্ট বিফৰ এনি আদাৰ বেঞ্চ ইন হুইচ ওৱান অফ আছ ইজ নট এ মেম্বাৰ। ইয়াৰ কোনো স্পেচিফিক আচলতে অৰ্ডাৰ নিদিয়াৰ কাৰণে আপোনালোকে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টে হ'ব নে নহয় সেয়া আপোনালোকে নিজেই নিজেই বিবেচনা কৰিব। আমি কোনো ধৰণৰ ব্যক্তিগতভাৱে নকওঁ, যিটো অফিচিয়েল ইনফৰমেশ্যন পালোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, কাৰণ এইটো বহুতেই বিচাৰি